এই প্ৰেছ মিটত উপস্থিত আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বহুমূলীয়া সময় ইয়াত দিয়াৰ বাবে। আৰু আজি আমি ডিব্ৰুগড়ত আম আদমি পাৰ্টিৰ তৰফৰ পৰা এই প্ৰেছ মিটটো দিছোঁ আৰু আমাৰ মূল উদ্দেশ্যটো হৈছে যে যোৱাকালি যি ধলু চাহ বাগিচা শিলচৰৰ সমীপত যি চৰকাৰে উচ্ছেদ অভিযান কাৰ্যসূচী হাতত লৈছে তাৰ প্ৰতিবাদ কৰাৰ উদ্দেশ্য লৈ এই প্ৰেছ মিটটো আজি আমি আয়োজন কৰিছোঁ। আপোনালোকে যোৱাকালি নিউজত পেপাৰে পত্ৰে নিশ্চয় লক্ষ্য কৰিছে যে কি ধৰণে মহিলাসকলক স্কুলত যোৱা ছাত্ৰ ছাত্ৰীসকলক যি ধৰণে লাঠি চালনা পুলিচে কৰিছে আৰু যিটো ধৰণে 200টা বুলডোজাৰ লৈ উচ্ছেদ অভিযান চৰকাৰে হাতত লৈছে, আমি তাৰ আম আদমি পাৰ্টিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। যি ধৰণে উচ্ছেদ অভিযান হাতত লৈছে আচলতে তাত আমাৰ ক'ব লগা কথা বহুতো আছে। প্ৰথমতে আমি জনাব খুজিম যে যিটো ধৰণে বুলডোজাৰসমূহ চাহ বাগিচাত সোমাই লৈ 2,500 বিঘা মাটি তাতে যি গ্ৰীণফিল্ড এয়াৰপোৰ্ট বনোৱা স্বাৰ্থত চৰকাৰে বুলডোজাৰ চলালে, সেই বুলডোজাৰ আচলতে শ্ৰমিকৰ বুকুত চলোৱা যেন এটা অনুভৱ হৈছে। এইকাৰণে অনুভৱ হৈছে কাৰণ 50 লাখ চাহ গছ উচ্ছেদ কৰিবলৈ চৰকাৰে যি আগবাঢ়িছে, বহুতৰ কাৰণে এইখিনি চাহ গছ, কিন্তু শ্ৰমিকৰ কাৰণে এই চাহ গছসমূহ জীৱিকা আৰু জীৱনৰ লগত জড়িত থকা এটা অভিন্ন অংগ হয়। শ্ৰমিকসকলৰ এই চাহ গছৰ লগত আৱেগ জড়িত আছে আৰু সেই আৱেগ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে স্বতঃস্ফূৰ্তভাৱে কালি কি ধৰণে ৰাইজ ওলাই আহি ৰাইজৰ আৱেগৰ বহিঃপ্ৰকাশ আমি দেখি পাইছোঁ। এই আৱেগ চৰকাৰক আমি আহ্বান জনাইছোঁ যে চাহ শ্ৰমিকৰ মনত থকা এই যি আৱেগ তেখেতলোকে কিন্তু বুজিব চেষ্টা কৰিব লাগিব। আমি উন্নয়নৰ বিৰোধিতা কৰি আজি এই প্ৰেছ মিট দিব খোজা নাই। গ্ৰীণফিল্ড এয়াৰপোৰ্ট আমাকো লাগে, শিলচৰবাসী ৰাইজকো লাগিব, অসমবাসী ৰাইজকো লাগিব, কিন্তু এইটো কি ধৰণৰ উন্নয়ন হ'ল য'ত হাজাৰৰ সংখ্যাত শ্ৰমিকে নিজৰ জীৱিকা উপাৰ্জন হেৰুৱাব আৰু তাত আমি উন্নয়নৰ নামত 200টা বুলডোজাৰ চলাম। আমি কোনোপধ্যে তেনেকুৱা ধৰণৰ উন্নয়ন আমাক নালাগে। আমি ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে গম পাইছোঁ যে এটা MOU স্বাক্ষৰ কৰা হৈছিল দলু চাহ বাগিচাৰ কৰ্তৃপক্ষ আৰু চৰকাৰৰ মাজত। আমি চৰকাৰক আহ্বান জনাইছোঁ যেন সেই MOUটো ৰাজহুৱা কৰিব লাগে। তাত জানিব পৰা সূত্ৰ মতে যিসকল শ্ৰমিক জড়িত আছে সেই শ্ৰমিকসকলে নিজৰ কৰ্মসংস্থাপন নেহেৰুৱাব বুলি এটা বাক্য তাত লিখা আছে। এটা স্বাভাৱিকভাৱে আমাৰ মনত প্ৰশ্ন উঠিব, 2,500 বিঘা মাটি যদি চাহ খেতি তাৰ পৰা উঘালি দিয়া হয়, 50 লাখ চাহ গছ উঘালি দিয়া হয়, তেতিয়া তাৰ লগত জড়িত থকা 1,000 শ্ৰমিক কি ধৰণে মেনেজমেণ্ট কৰ্তৃপক্ষই এটা তেওঁলোকক লগত লৈ গোটেই জীৱনটো তেওঁলোকক কৰ্মসংস্থাপন দিব, এইটো এটা অযুক্তিকৰ কথা। গতিকে আমাক এই কথাটো বুজাই দিব লাগে। দ্বিতীয় কথাটো হ'ল
চাহ বাগিচাত যেতিয়া কোনোবাই কৰ্ম সংস্থাপনৰ শেষত ৰিটায়াৰমেণ্ট লয় তেতিয়া তাৰ বিনিময়ত তেখেতৰ পুত্ৰ বা বোৱাৰী বা ল'ৰা বা ছোৱালী কোনোবা এজনে তেওঁৰ বিনিময়ত কৰ্ম সংস্থাপন পায়। MOU-টোত কি ধৰণৰ চৰকাৰে এটা MOU স্বাক্ষৰ কৰিছে এইখিনি কথা তাত উল্লেখ আছে নে নাই সেইটো এটা বিচাৰ্যৰ বিষয় হয়। গতিকে তাৰ লগতে আৰু প্ৰশ্ন আমাৰ কিছু মনত উদয় হৈছে। এই যিটো কম্পেনচেশ্যন দিব বুলি আমি শুনিবলৈ পাই আছো MOU-ৰ জৰিয়তে আমাৰ মনত প্ৰশ্ন উঠিছে যে সেই কম্পেনচেশ্যনটো চৰকাৰে মেনেজমেণ্ট কৰ্তৃপক্ষক দিব নে শ্ৰমিকক দিব। মেনেজমেণ্টৰ কাৰণে চাহ গছ ক্ষতি হৈছে কিন্তু শ্ৰমিকৰ কাৰণে জীৱিকা উপাৰ্জন ক্ষতি হৈছে। তেখেতলোকৰ ভৱিষ্যতে কাম কৰাৰ কোনো ৰাস্তাই যিমান ৰাস্তা আছে সব বাট বন্ধ হৈ গৈছে। গতিকে আমি জানিব খুজিছো যে এই কম্পেনচেশ্যনটো মেনেজমেণ্ট কৰ্তৃপক্ষক দিব নে শ্ৰমিকক দিব। যি কি নহওক শ্ৰমিকে এই কম্পেনচেশ্যনৰ কিমান অংশ প্ৰতিজন শ্ৰমিকে পাব তাক ৰাজহুৱা কৰিব লাগে। মই ক'ব খুজিছো যে আমি আম আদমি পাৰ্টি তৰফৰ পৰা যি উচ্ছেদ অভিযান তাতে কালি চৰকাৰে লৈছে আমি তীব্ৰ ভাষাৰে পুনৰ গৰিহণা জনাইছো আৰু চৰকাৰক আহ্বান জনাইছো চাহ শ্ৰমিকৰ লগত জড়িত থকা যি কামৰ আবেগ আছে এই আবেগটোৰ প্ৰতি সন্মান জনাই উচ্ছেদ অভিযান তৎকালীনভাৱে বন্ধ কৰিব লাগে আৰু এই MOU যিটো স্বাক্ষৰ কৰিছে চৰকাৰে মেনেজমেণ্ট কৰ্তৃপক্ষৰ লগত ৰাজহুৱা কৰিব লাগে আৰু লগতে আমাৰ মনত যি শংকা আহি আছে যে শ্ৰমিকে এই কম্পেনচেশ্যনৰ কিমান অংশ শ্ৰমিকে পাব তাক ৰাজহুৱাকে মুকলিকে জনাবলৈ প্ৰয়োজন আছে আমি দাবী জনাইছো। এই গোটেই ঘটনাক্ৰমত আৰু এটা বস্তু চৰকাৰৰ উদঙাই দিছে যে চৰকাৰ চাহ শ্ৰমিকৰ প্ৰতি কিমান যিটো দয়া মায়া দেখুৱায় তেওঁলোকৰ কিমান দয়া মায়া আছে সেইখিনি এই ঘটনাৰ ক্ৰমৰ পৰা আমি বুজিব পাৰিছো। য'ত এই চাহ শ্ৰমিকসকলে আজি নিজৰ দৈনিক মজুৰিৰ কাৰণে যুঁজি আছে নিজৰ ভাল এটা স্বাস্থ্য ব্যৱস্থাৰ কাৰণে যুঁজি আছে য'ত ডক্টৰ নাই নিজৰ যিসকল ছাত্ৰ ছাত্ৰী স্কুললৈ যায় শিক্ষক নাই সেই স্কুল আজি চৰকাৰে নিজৰ হাতত নলয় তেনে অৱস্থাত ঘোষণাৰ ওপৰত ঘোষণা হৈ গৈ আছে। 1 বছৰৰ বৰ্ষপূৰ্তি উদযাপনো হ'ল ঢেৰ উলক মালকেৰে ঘোষণা হ'ল কিন্তু তাৰ বিনিময়ত শ্ৰমিকসকলৰ কাৰণে কি হ'ল তাৰ বিনিময়ত শ্ৰমিকসকলৰ কাৰণে 2,500 বিঘা জমি হাতৰ পৰা যাবলৈ দিয়া হ'ল আৰু তাতকে ডাঙৰ কথাটো হ'ল তেওঁলোকে সদায় দিনৰ কাৰণে নিজৰ কৰ্ম সংস্থাপন হেৰুৱাব লগা হৈছে। এই কি ধৰণৰ চৰকাৰৰ সাফল্যতা আমি বুজি নাপালো। আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব খুজিছো যে আগন্তুক দিনত কিন্তু আম আদমি পাৰ্টি প্ৰতিটা বাগিচাত যাব প্ৰতিটা বাগিচাত গৈ এই যি শ্ৰমিক বিৰোধী যি নীতি চৰকাৰে লৈছে সেই কথাখিনি কিন্তু আমি ৰাইজক অৱগত কৰিম ৰাইজক সজাগ কৰিম আৰু এটা গণ আন্দোলন আমি গঢ়ি তুলিম যাতে ৰাইজে নিজৰ অধিকাৰৰ কাৰণে আগবাঢ়ি আহে। মই প্ৰতিটা দল সংগঠনৰ বিষয়ববীয়াসকলক প্ৰতিটা ৰাজনৈতিক দলক বিষয়ববীয়াসকলক আহ্বান জনাম যেন তেখেতলোক ওলাই আহে এই চাহ শ্ৰমিকসকল আজি এটা মনত আঘাত পাইছে যি ধৰণে বুলডোজাৰ চলালে
শ্ৰমিকসকলৰ মনত এটা বুকুত আঘাত দিয়া নিচিনাকে কাম কৰিছে চৰকাৰে। তেখেতলোকক সেইকাৰণে আহ্বান জনাইছো যেন ওলাই আহে। আজি এই শ্ৰমিকসকলৰ যিটো মনৰ দুখ আছে, দুখত আমি সমভাগী হ'ব লাগিব। আৰু সেইকাৰণে আমি প্ৰেছ মিট কৰিছো, যাতে আমি নিজৰ দলীয় স্থিতি আমি ৰাইজৰ ওচৰত স্পষ্টভাৱে দাঙি ধৰিব খোজো। একেধৰণে আহ্বান কৰিম প্ৰতিটা দল সংগঠনক, যাতে তেওঁলোকো প্ৰেছ মিটে হওক বা ৰাইজৰ ওচৰত গৈ হলেও তেখেতলোকৰ যে ৰাইজৰ দুখত সমভাগী হৈ আছে এই কথা তেওঁলোকে প্ৰকাশ কৰে। যে কালি অসমৰ আমি মহিলাকো দুৰ্ব্যৱহাৰ কৰিছিলে, এই ক্ষেত্ৰত আপোনালোকে কিবা আইনী প্ৰক্ৰিয়া বা এনেকুৱা ব্যৱস্থা হয়, আমি ইতিমধ্যে আমি যোগাযোগত আছো। শিলচৰৰ কিছু এডভকেটৰ লগত আমি কথা পাতি আছো যে তেখেতলোকক আমি কিছুমান আইনীভাৱে তেখেতলোকক আমি লগ দিব পাৰো নেকি। কাৰণ কেৱল মহিলাই নহয়, কিছু ছাত্ৰ ছাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰা হৈছে, লাঠি চাৰ্জ কৰা হৈছে তেওঁলোকৰ ওপৰত। অত্যন্ত দুৰ্ভাগ্যজনক কথা হৈছে। গতিকে আমি তেখেতলোকক কি ধৰণে আইনীভাৱে আমি সহায় কৰিব পাৰো চিন্তা চৰ্চা আলোচনা চলি আছে। আমি হয়তো কালিলৈকে এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম। আজি প্ৰেছ মিটৰ মূল বিষয় হৈছে আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা এই প্ৰেছ মিটটো দিয়া হৈছিল। আৰু এই প্ৰেছ মিটৰ জৰিয়তে আমি শিলচৰৰ সমীপত যি ধলু চাহ বাগিচাৰ যি উচ্ছেদ অভিযান চৰকাৰে হাতত লৈছে তাৰ বিৰোধিতা কৰি তাৰ গৰিহণা জনাই আমি প্ৰেছ মিটটো পাতিছোঁ। তাতে যি ধৰণে 200টা বুলডোজাৰ লৈ 2,500 বিঘা জমিন গ্ৰীণফিল্ড এয়াৰপৰ্টৰ নামত চাহ বাগিচাৰ পৰা চৰকাৰে যি এয়াৰপৰ্টৰ নামত প্ৰায় 50 লাখ চাহ গছ উঘালিবৰ কাৰণে যি বুলডোজাৰ সোমালে, সেইখিনি চাহ শ্ৰমিকক যথেষ্ট আঘাত দিছে চাহ শ্ৰমিকসকলক। কাৰণ এই যিটো চাহ শ্ৰমিকৰ চাহ বাগিচাৰ লৈ যিটো তেওঁলোকৰ আৱেগ আছে, তেওঁলোকৰ জীৱিকা জড়িত হৈ আছে, এই আৱেগক জীৱিকাক চৰকাৰে সম্পূৰ্ণভাৱে নস্যাৎ কৰা যেন এটা অনুভৱ হৈছে। আৰু সেইকাৰণে আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। লগতে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই যিটো তাতে চাহ বাগিচাত যি এভিকশ্যন আৰম্ভ কৰিছে তৎকালীনভাৱে বন্ধ কৰিব লাগে। কাৰণ প্ৰথমতে যিটো MOU চাহ বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰৰ মাজত স্বাক্ষৰ কৰিছে তাক ৰাজহুৱা কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। এই MOUটোত আমি জানিব পৰা মতে এটা কম্পেনচেশ্যন চৰকাৰে দিব শ্ৰমিকসকলৰ কাৰণে, কিন্তু আমি জানিব বিচাৰিছোঁ যে কিমান কম্পেনচেশ্যন দিব আৰু সেই কম্পেনচেশ্যনটো মেনেজমেণ্ট কৰ্তৃপক্ষক দিব নে শ্ৰমিকসকলক পোনপটীয়াকৈ দিব, আৰু দিব যদি কিমান দিব সেইখিনি কথা স্পষ্ট হ'ব লাগে। প্ৰথম সেইটো কথা হ'ল। আৰু দ্বিতীয় কথাটো হৈছে যে তাত এটা পইণ্ট লিখা আছে বুলি আমি গম পাইছোঁ যে 1,000 শ্ৰমিক যি কৰ্মহীন হ'বগৈ, এতিয়া তেওঁলোকৰ কৰ্মসংস্থাপনৰ কাৰণে বাগিচা কৰ্তৃপক্ষই দায়িত্ব ল'ব। কিন্তু স্বাভাৱিকভাৱে আমাৰ মনত প্ৰশ্ন উঠিছে যে যেতিয়া 2,500 বিঘা চাহ খেতি উৎপাদন নহ'ব, তেনে ক্ষেত্ৰত 1,000 শ্ৰমিক কেনেকৈ তেওঁলোকে কৰ্মৰত কৰি থ'ব? এইটো এটা স্বাভাৱিক প্ৰশ্ন হয়। আৰু এই প্ৰশ্নটো আমাৰ মনত এইকাৰণে আহিছে যে আজি হয়তো দেখুৱাবলৈ 1 মাহ 2 মাহৰ কাৰণে তেওঁলোকে হয়তো তেওঁলোকৰ চাকৰিত ৰাখিব, কিন্তু তাৰ পিছত তেওঁলোকক লাহে লাহে নিজৰ কৰ্মহীনতাৰ পিনে ঠেলি দিব। আৰু হয়তো এনেকুৱাও হ'ব পাৰে ইয়াৰ পিছত এই শ্ৰমিকৰ যেতিয়া ৰিটায়াৰমেণ্ট হয় তেতিয়া আমি দেখা পাওঁ যে তেওঁলোকৰ ল'ৰা ছোৱালী বা কোনোবাই ঘৰ পৰিয়ালৰ সদস্যই এই চাকৰিটো তেওঁলোকক দিয়া হয়। কিন্তু এই ক্ষেত্ৰত চাকৰিটো প্ৰথমটো হ'ল যে তেওঁলোকে কৰ্মসংস্থাপন পাবনে নাই, সেইটো এটা আমাৰ মনত সন্দেহ উদয় হৈছে। দ্বিতীয়তে হ'ল যে ইয়াৰ পিছৰ জেনেৰেশ্যনৰ কি হ'ব, পিছৰ জেনেৰেশ্যনে একেধৰণে চাকৰি পাব নে নাপাব, সেইটো আমাৰ মনত প্ৰশ্ন উদয় হৈছে। গতিকে আমি চৰকাৰক সেইকাৰণে আহ্বান জনাইছোঁ যে এই যিটো উচ্ছেদ অভিযান লৈছে হাতত বন্ধ কৰিব লাগে। শ্ৰমিকসকলৰ চাহৰ প্ৰতি
চাহ গছৰ প্ৰতি যি আৱেগ জড়িত আছে সেই আৱেগটোৰ প্ৰতি সন্মান ৰাখিব লাগে আৰু উচ্ছেদ অভিযান বন্ধ কৰি তেওঁলোকে যিটো MOU স্বাক্ষৰ কৰিছে তাক ৰাজহুৱা কৰিব লাগে আৰু তাতে এটা বস্তু স্পষ্ট হৈ যাব লাগে যে শ্ৰমিকসকলে কম্পেনচেশ্যনৰ হিচাপে কি পাবলৈ গৈ আছে।